গুড মৰ্ণিং সকলোকে আজিৰ মোৰ অন্য এটা ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। চ' বন্ধু বান্ধৱীসকল, আমাৰ ঘৰৰ চাৰিওফালে কি কি ফুল আছে আজি আপোনালোকক অকণমান দেখুৱাম, গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। চ' যিহেতু প্ৰত্যেকৰ ঘৰত এটা যদি ফুল থাকে বা ধুনীয়া ধুনীয়া ফুল থাকে বা গোন্ধ থাকে, তেতিয়াহ'লে অকণ মনটো ভাল লাগে বা মাইণ্ডটো ফ্ৰেছ লাগে। গতিকে ফুল ৰোৱাটো খুবেই প্ৰয়োজন আমাৰ বাবে, যিহেতু মানৱ জীৱনৰ কাৰণে। সেইবাবে আমি অকণমান ৰুবলৈ চেষ্টা কৰিছোঁ। আপোনালোককো দেখুৱাম কি কি ফুল আছে আমাৰ ঘৰৰ চাৰিওফালে, আপোনালোককো দেখুৱাম। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব। প্ৰথমে আপোনালোকক দেখুৱাই লৈছোঁ এই ফুল বহুত ধুনীয়া, কিন্তু গোন্ধটো অকণ ভাল নহয়। মানে গোন্ধ ল'লে মানে কি একচুৱেলি গোন্ধটো অকণমান বেয়া হয়, কিন্তু দেখাত বহুত ধুনীয়া, কিন্তু গোন্ধ ইমান ভাল নহ'বও পাৰে, কিন্তু ধুনীয়া। ত' লগতে আছে আমাৰ এই বহাগ মাহত এইটো বছৰত এবাৰহে ফুলে। গোটেই যিমানখিনি ফুল আছে এটাও মই নাজানো, কিন্তু যদিহে আপোনালোকে পাৰে কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। ওলাই একদম চোতালতে লাগি আছে আমাৰ গোলাপ ফুল, বহুত ধুনীয়া, গোন্ধবোৰ বহুত ভাল লাগে। এয়া আপোনালোকে চাব পাৰে। ত' আপোনালোকক অকণমান দেখুৱাম বেক কেমেৰাৰ যোগেদি। এই আমাৰ চাইডে গোলাপ ফুলৰ এটা কাহিনী আছে, হয়তো আপোনালোকে জানেই চাগে, বা বহুতে শুনিছে বা বহুতে শুনা নাই। গোলাপ ফুলৰ এটা মানে ধুনীয়া কাহিনী এটা আছে। গোলাপ ফুলে যেনেকৈ কাঁইটৰ মাজতো হাঁহি থাকে, ঠিক তেনেদৰে মানুহেও দুখৰ মাজত কেতিয়াবা হাঁহি ধেমালি কৰি থাকে, হয়নে নহয় গাইজ? চ' সেইবোৰ মানুহৰ চিটুৱেশ্যনৰ ওপৰত সকলোকে বা পৃথিৱীত ভগৱানে প্ৰত্যেকটো গছৰ ওপৰত বা প্ৰত্যেকটো বস্তুৰ লগতে প্ৰত্যেকটো বস্তুৰ লগতে খাপ খোৱাকৈ বা মিল থকাকৈ ভগৱানে সৃষ্টি কৰিছে। যেনেকৈ নম্বৰ 1, গোলাপ ফুলে যেনেকৈ কাঁইটৰ মাজতো হাঁহি থাকে, অতি ধুনীয়া। সকলোৱে ভাবে চাগে বহুত ধুনীয়া হৈ আছে, কিন্তু কাঁইটৰ মাজত তেওঁ কেনেকৈ আছে সেইটোতো আপোনালোকে গম পাই চাগে। কাঁইটৰ মাজত থকাটো বহুত মানে দুখৰ কথা, বা কষ্টৰ মাজত থকাটো ধুনীয়া দেখি সকলোৱে কয়, কিন্তু কাঁইটৰ মাজত বা সি কিমান ধুনীয়াকৈ ফুলি থাকে। ত' ঠিক তেনেদৰে মানুহে যেনেকৈ দুখৰ মাজতো হাঁহি থাকে, হয়নে নহয়? যেনেকৈ গোলাপ ফুলে কাঁইটৰ মাজত হাঁহি থাকে, হাঁহি মানে ধুনীয়াকৈ ফুলি থাকে, ঠিক তেনেদৰে মানুহেও দুখৰ মাজত হাঁহি থাকে, হয়নে নহয় বন্ধু বান্ধৱী? বহুতে থাকে। ইয়া ধুনীয়া গোন্ধ, স্মাইলটো বহুত ভাল লাগিছে। ইয়া আপোনালোকে দেখা পাইছে চাগে। আৰু এবিধ ফুল দুটা ৰকমে ফুলে, মানে দুটাকৈ। ৰাতিপুৱা এইটো চিষ্টেমত হয়, এইটো কালাৰ হয়, আৰু সন্ধিয়া হ'লে ৰঙা হৈ দিয়ে। চ' আচৰিতজনক বস্তু নহয় জানো বন্ধু বান্ধৱীৰ লগত? চ' ৰাতিপুৱা এনেকুৱা, দিন হ'লে এনেকুৱা হৈ যায়, ৰঙা হৈ যায়। চ' আপোনালোকৰ চাইডে আছেনে নাই বাৰু এনেকুৱা ফুল? ইয়াত যিমানখিনি ফুল আছে মই এটাও নাম নাজানো। এটাই জানো, ইয়াত দুপৰ টেঙা আছে বুলি। দুপৰ টেঙা যদিহে আপোনালোকে কোনোবাই জানে, আপোনালোকে কমেণ্ট বক্সত কমেণ্ট কৰিব নাপাহৰিব। চ' ইয়াত কেইটামান দুপৰ টেঙা, আৰু বাকী ফুল মই নাজানো কি নাম। বান্ধৱীসকল, আজি গোটেইকেইটা ফুল আপোনালোকক নেদেখুৱাওঁ। এই গোটেইকেইটা দেখুৱাবলৈ হ'লে বহুত দীঘলীয়া ভিডিঅ' হ'ব, গতিকে নেক্সট অন্য এদিন আপোনালোকক অনলি ফুলৰ ভিডিঅ' বনাই আপোনালোকক দেখুৱাম। গতিকে আজি ইমানেই দেখুৱালোঁ। ত' এয়াই আছিল মোৰ আজিৰ সৰু এটা ভিডিঅ'। যদিহে আপোনালোকে ভিডিঅ'টো ভাল পালে শ্বেয়াৰ কৰিব নাপাহৰিব। ত' আজিলৈ আহোঁ, পুনৰ লগ পাম নেক্সট অন্য এটা ভিডিঅ'ৰ সৈতে। সকলোকে বাই বাই।